যিবোৰ ইনসিডেন্ট বা কোইনসিডেন্ট সেইবোৰ সম্পৰ্কে আপোনালোকক ক'বলগীয়া বৰ বিশেষ আছে বুলি নাভাবোঁ। বৰং আপোনালোকেই সমগ্ৰ অসমৰ ৰাইজক আৰু আমাকো বিভিন্ন ধৰণে বিভিন্ন ৰূপত এই ঘটনা সম্পৰ্কে অনবৰত জনাই আছে। তো আমি ৰাইজৰ দলৰ ফালৰ পৰা এই গোটেই ঘটনাক্ৰমৰ অন্তৰ্নিহিত যিটো ৰাজনীতি, এক নম্বৰ যিটো দিছপুৰৰ পৰিকল্পনা মতে নিৰৱচ্ছিন্নভাৱে ঘটি আছে যোৱা সময়ছোৱাত, ৰাজ্যৰ প্ৰতিটো সমস্যা অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, প্ৰশাসনিক ক্ষেত্ৰতে হওক, ৰাজ্যখনত দীৰ্ঘকাল ধৰি ৰাইজৰ যি ক্ষোভ, হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ বিৰুদ্ধে, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিক্ষোভৰ কথাই কওক, থলুৱাৰ মাটিৰ ওপৰত অধিকাৰৰ প্ৰশ্নক লৈ হওক, বজাৰত আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰশ্নক লৈ হওক, উন্নয়নৰ নামত জনস্বাৰ্থ বা জাতীয় স্বাৰ্থক পিঠি দি কেৱল কৰ্পৰেটৰ স্বাৰ্থ, বাহিৰৰ পৰা অহা একদল ঠিকাদাৰৰ পৰা কমিশ্যন সংগ্ৰহৰ স্বাৰ্থহে যে অগ্ৰাধিকাৰ পাইছে তথাকথিত উন্নয়নমূলক আঁচনিবিলাকত, এই বিভিন্ন বিষয়ৰ ওপৰত অধিকাৰ সচেতন মানুহে এই চৰকাৰখনৰ ওপৰত নানাভাৱে অনাস্থা প্ৰকাশ কৰি আহিছে। থলুৱা মানুহৰ ভেটি মাটিৰ ওপৰত যি মামুলি যি আইনগত অধিকাৰ, সেই অধিকাৰবোৰ ক্ৰমাগতভাৱে বিলুপ্ত হ'বলৈ গৈ আছে। এওঁলোকৰ আঁচনিৰ নেজুৰত ধৰি হাজাৰ হাজাৰ বিঘা কৃষিভূমি ইতিমধ্যে বহিৰাগত বনিয়াৰ হাতলৈ গৈছে। আপোনালোকে আজি বোধহয় এটা কি ডেৰটা বছৰ আগতে সংবাদ মাধ্যমতে প্ৰকাশ পাইছিল, 2016 চনৰ পৰা 2021 চনলৈকে মাত্ৰ 5টা বছৰত অসমৰ 2,60,145 বিঘা, মোৰ মেমৰিয়ে, মোৰ স্মৃতিয়ে যিটো ঢুকি পায়, ইমান মাটি কৃষিভূমি অনাকৃষি খণ্ডলৈ হস্তান্তৰ হৈছে। আৰু আমাৰ হাতত নিশ্চিত তথ্য আছে, যাৰ যোগেদি আমি গম পাওঁ এই যে 2,60,145 বিঘাতকৈ অধিক কৃষিভূমি অনাকৃষি খণ্ডলৈ হস্তান্তৰ হৈছে, তাৰ 95% গৈছে বাহিৰৰ বনিয়াৰ হাতলৈ। আৰু বাকী যি 5% অফ দি টোটেল এগ্ৰিকালচাৰেল লেণ্ড ট্ৰেন্সফাৰ্ড ফৰ নন এগ্ৰিকালচাৰেল পাৰপাছ গৈছে দালালবিলাকৰ হাতলৈ। আজি এই ট্ৰাইবেল বেল ব্লকক কেন্দ্ৰ কৰি আজি যি প্ৰশ্নবোৰ উত্থাপিত হৈছে, এই প্ৰশ্নটো আজিৰ প্ৰশ্ন নহয়। স্বাধীনতাৰ ঠিক আগেয়ে এই প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰব্ৰজনৰ ফলত থলুৱা মানুহে মাটি হেৰুৱাৰ যি আশংকা, সেই আশংকা দূৰ কৰাৰ কাৰণে কি ব্যৱস্থা কৰা যায়। আৰু তাৰে এটা অংশ আছিলে থলুৱা জনজাতিসকলৰ ভূমিৰ অধিকাৰৰ প্ৰশ্ন। আৰু সেই প্ৰশ্নবিলাকক বিবেচনা কৰিয়েই আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ত 10 চেপ্টাৰ এটা সংলগ্ন কৰা হৈছিল, 10 অনুচ্ছেদ এটা যুক্ত কৰা হৈছিল। আৰু সেই 10 অনুচ্ছেদেই আচলতে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ব্যৱস্থাটো ৰাখিছিল। কিন্তু এই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সমগ্ৰ প্ৰক্ৰিয়াটো, এই ট্ৰাইবেল বেল্ট আৰু ব্লক সৃষ্টিৰ সমগ্ৰ প্ৰক্ৰিয়াটো, সমগ্ৰ হিষ্ট্ৰী সিন্স 1935 অনৱাৰ্ডছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, তেতিয়াৰ পৰাই যদি আমি ভালকৈ চাওঁ তেনেহ'লে এই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মূল প্ৰশ্নটোৱে আছিল অসমৰ থলুৱা সকলো মানুহৰ স্বাৰ্থ আৰু নিয়ন্ত্ৰণহীন প্ৰব্ৰজনৰ ফলত যাতে থলুৱাই মাটি হেৰুৱাব নালাগে, সেই লক্ষ্য বস্তু সন্মুখত ৰাখিয়ে এই ট্ৰাইবেল বেল্ট ব্লকৰো ব্যৱস্থা কৰা হৈছিল। আমি সকলোৱে জানো তাৰ বহু পূৰ্বে প্ৰব্ৰজনকাৰীসকলৰ দ্বাৰা যাতে থলুৱা মানুহৰ যাতে ভূমি
কোনো পধ্যে যাতে তেওঁলোকে কৰায়ত্ব কৰিব নোৱাৰে, তেওঁলোকে গ্ৰাস কৰিব নোৱাৰে, তাৰ কাৰণে লাইন ছিষ্টেম এটা সময়ত তৈয়াৰ কৰা হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়া আমি আজি যেতিয়া ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰ্যায়লৈকে আমি আহিলোঁ 1947-ত, যেতিয়া আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত 10 চেপ্টাৰ সংযুক্ত হ'ল, তেতিয়াৰ পৰা যদি আমি ইতিহাসটো চাওঁ তেনেহ'লে এই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মূল স্পিৰিটটো, মূল মৰ্মটোকে নষ্ট কৰি দিছে এই অসমৰ ৰাজনৈতিক ক্ষমতাত বহা বিভিন্ন চৰকাৰৰ দিনত। আৰু বিশেষভাৱে বৰ্তমান বিজেপি চৰকাৰৰ দিনত, বিশেষভাৱে তাতে আকৌ বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই ট্ৰাইবেল বেল্ট ব্লক কেৱল নহয়, অসমৰ থলুৱা মানুহৰ মাটি প্ৰায় গোটেইখিনি ক্ৰমাগতভাৱে বহিৰাগত বনিয়াৰ হাতলৈ যোৱাৰ সমস্ত আয়োজন এওঁলোকে কৰি পেলাইছে। আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনে প্ৰাইমাৰীলি কি কথা কৈছিল, আপোনালোকে অকণমান ইতিহাসলৈ যদি চাব যে অসম ভূমি আৰু ৰাজস্ব আইন, আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886-ৰ ছেকশ্যন 9-এ এই কথাটো এটা সময়ত কৈছিলে যে আচলতে এজন প্ৰফেশ্যনেল কাল্টিভেটৰ বা এজন পেছাদাৰ খেতিয়কৰ মাটি অনা খেতিয়কৰ হাতলৈ হস্তান্তৰ হ'ব নালাগে। এটা সময়ত AGP চৰকাৰ যেতিয়া ক্ষমতাত আছিল তেতিয়া তেওঁলোকে মানে এই কথাও কৈছিলে যে অসমীয়া খেতিয়কৰ মাটি অনা অসমীয়া বা অনা কৃষি খণ্ডলৈ কোনো পধ্যে হস্তান্তৰ হ'ব নোৱাৰে উইদাউট স্পেচিয়েল পাৰ্মিশ্যন ফ্ৰম DC। সেইটো আপোনাৰ লেণ্ড ৰেভিনিউ মেনুৱেল নাম্বাৰ 6 এই কথা পৰিষ্কাৰভাৱে কোৱা হৈছে। কিন্তু আপোনালোকে এই কথা জানে 2017 চনত এই চৰকাৰৰ নিৰ্দেশত ৰাজ্যপালৰ এটা মামুলি অৰ্ডাৰৰ যোগেদি আমাৰ এই গুৱাহাটীৰ জালুকবাৰীৰ পৰা ছয়গাঁৱলৈ আৰু আমিনগাঁৱৰ পৰা টিহুলৈকে নেশ্যনেল হাইৱে, 4 লেন হাইৱে দুয়োফালে 1.5 কিলোমিটাৰলৈকে এই যি ৰেষ্ট্ৰিকশ্যন, কৃষিভূমি অনাকৃষি খণ্ডলৈ হস্তান্তৰৰ যি বাধা, আইনগত যি বাধা, আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনে আৰোপ কৰা যি বাধা, সেই বাধা তেওঁলোকে উঠাই দিছে। 1936-ৰ এটা মানে ৰিক্লাছিফিকেশ্যন আৰু আপোনাৰ মানে ৰাজহ মানে পুনৰ নিৰূপণ বিষয়ক এখন আইনৰ দোহাই দি তেওঁলোকে এই সমগ্ৰ অঞ্চলটো প্ৰায় 80 বৰ্গ কিলোমিটাৰ, নেশ্যনেল হাইৱে দুয়োফালে 1.5 কিলোমিটাৰলৈকে সোঁৱে বাৱে এই সমগ্ৰ অঞ্চলত এই ৰেষ্ট্ৰিকশ্যন অৰ্থাৎ থলুৱা খেতিয়কৰ মাটি অনা কৃষি খণ্ডলৈ হস্তান্তৰৰ যিটো ৰেষ্ট্ৰিকশ্যন এইটো উঠাই দিছে। দিয়াৰ ফলত আপুনি আমিনগাঁৱৰ পৰা একেবাৰে পাঠশালালৈকে যাওক, বঙাইগাঁৱলৈকে যাওক, নেশ্যনেল হাইৱেৰ দুয়োফালে থলুৱা অসমীয়া মানুহৰ একঠা মাটিও নিজৰ হাতত নাই। অথচ এই যিটো কাম তেওঁলোকে কৰিছে, য'ত লোহিয়া, পিঠানী, বুঢ়াকিয়াৰ পৰা আৰম্ভ কৰি সকলোৱে এই অঞ্চলৰ সমগ্ৰ মাটিবোৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ নামত তেওঁলোকে লৈছে আৰু এই গোটেই খেতিয়কৰ মাটি তেওঁলোকৰ হাতলৈ হস্তান্তৰ প্ৰক্ৰিয়াত এই বিজেপি দলৰ নেতা, পালি নেতা, আনকি মন্ত্ৰী MLA বিলাকে পৰ্যন্ত তাত অংশ লৈছে, তাত দালালি কৰিছে। কমিশ্যনৰ বিনিময়ত তেওঁলোকে নিজে ক্ৰয় কৰিছে, বেনামত শ বিঘা মাটি ক্ৰয় কৰিছে। আজি কোনে নাজানে, শিলহাকত যেতিয়া থলুৱা মানুহক উচ্ছেদ কৰি আছে তেতিয়া জয়ন্ত মল্ল বৰুৱাই ৰাজপ্ৰাসাদ বনাইছে বন্দা বিলত, সমগ্ৰ বিলৰ মাজেদি 1.5-2 কিলোমিটাৰ ৰাস্তা বনাই লৈছে ৰাজপ্ৰসাদলৈ গমন কৰাৰ কাৰণে। অৰ্থাৎ এই ঘটনাবিলাক আমি জানো। আৰু ট্ৰাইবেল বেল্ট আৰু ব্লক সংলগ্ন অঞ্চলবিলাকক সামৰি এই যিটো নতুন ব্যৱস্থা, এটা ইণ্ডাষ্ট্ৰিয়েল জ'ন, জালুকবাৰীৰ পৰা ছয়গাঁৱলৈকে আকৌ আমিনগাঁৱৰ পৰা টিহুলৈকে, এই গোটেই ব্যৱস্থাটোৰ আনকি প্ৰথমতে ট্ৰাইবেল বেল্ট ব্লকবিলাক পৰ্যন্ত সামৰি লৈছিল।
ছয়গাঁও অঞ্চলৰ ট্ৰাইবেল বেল্ট ব্লকৰ মাটি পৰ্যন্ত সামৰি লৈছিল। থলুৱা মানুহৰ প্ৰতিবাদত সেইটো যেনিবা ক'লে যে আমি ট্ৰাইবেল বেল্ট আৰু ব্লকক এই ইণ্ডাষ্ট্ৰিয়েল ৰিজনৰ যিটো স্কিম, যিটো প্ৰজেক্ট, ইয়াৰ পৰা আমি বাদ দিম। তাৰপিছত তেওঁলোকে আৰু এখন আইন বনাইছে, আপোনালোকে জানে, আছাম ষ্টেট কেপিটেল ডেভেলপমেণ্ট অথৰিটি এক্ট। সেই আইনে পূৰা আৰবান কামৰূপৰ লগতে আমাৰ কামৰূপ জিলাৰ হাজো, কমলপুৰ, ৰঙিয়া, আনকি নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ব্লকটো পৰ্যন্ত এই আছাম ষ্টেট কেপিটেল ডেভেলপমেণ্ট অথৰিটি এক্টৰ জুৰিছডিকশ্যনত লৈছে। তাতে গাঁও পঞ্চায়তবিলাকক পৰ্যন্ত নাকাম কৰি দিছে। এই আছাম ষ্টেট ডেভেলপমেণ্ট অথৰিটি এক্টত অনুসৰি তাৰ ব্যৱস্থা মতে যি ট্ৰাইবেল ডেভেলপমেণ্ট অথৰিটি এটা তেওঁলোকে বনাইছে, সেই অথৰিটিত যাৰ চেয়াৰমেন চিফ মিনিষ্টাৰ, সেই অথৰিটিত থাকিব আৰবান ডেভেলপমেণ্ট মিনিষ্ট্ৰী, কিন্তু ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰী নাই। অৰ্থাৎ কৃষিভূমিৰ সমস্ত অনাকৃষি খণ্ডলৈ মানে বহিৰাগত বনিয়ালৈ হস্তান্তৰৰ ইও অন্য এটা পদক্ষেপ। আৰু এইবিলাকৰ যোগেদিয়ে আচলতে থলুৱা মানুহ, আমি আমাৰ এই গুৱাহাটীৰ সংলগ্ন মুখ্যমন্ত্ৰী, এইজন ছুপাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী, আমিনগাঁও, তাৰপিছত গৌৰীপুৰ, চাংচাৰী, সেই অঞ্চলৰ পাহাৰ, পৰ্বত, বিল, খাল চব বেদখল। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইটোৰ পিছত সিটো অবৈধ হস্তান্তৰৰ ব্যৱস্থাৰ যোগেদি তেওঁৰ মাটি তেওঁ গোগ্ৰাসে গিলি আছে। হাইকোৰ্টৰ হস্তক্ষেপ হৈছে, উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰি তাত চিলা অঞ্চলৰ জনজাতি মানুহৰ ভূমি কৰ্পোৰেটৰ হাতলৈ হস্তান্তৰ কৰিব নালাগে কৈছিলে। উচ্চ ন্যায়ালয়ৰ সেই জাজমেণ্টক পৰ্যন্ত বৃদ্ধাংকুষ্ট দেখুৱাই ২ নম্বৰী ওপৰে জনজাতি মানুহৰ ভূমি বহিৰাগত বনিয়াৰ হাতলৈ হস্তান্তৰৰ পথ তেওঁলোকে প্ৰশস্ত কৰিছে। এইবোৰ কাহিনী আপোনালোকে বোধহয় জানে। এতিয়া তাৰ মাজত আজি হঠাৎ তেওঁলোকে ডিমৰীয়াত এই ট্ৰাইবেল বেল্ট চাফা কৰাৰ নামত যি ঘটনা যোৱা ৩ দিন পূৰ্বে সংঘটিত কৰিলে, এই ঘটনাক বৈধতা দিয়াৰ কাৰণে সেই ৰক্তাক্ত যি উচ্ছেদ অভিযান, এই অমানৱিক যি উচ্ছেদ অভিযান, সেই অমানৱিক উচ্ছেদ অভিযানক বৈধতা দিয়াৰ কাৰণে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈছে, আপোনালোকে অনবৰত শুনি আছে যে ট্ৰাইবেল বেল্ট আৰু ব্লকত কোনো অন্য মানুহ থাকিব নোৱাৰে। এইটো মিছা কথা। কোনো মানুহ থাকিব নোৱাৰে, এইটো মিছা কথা। আনকি অৰুণাচল বা নাগালেণ্ডৰ দৰে য'ত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আছে, তাতো গোটেই ভাৰতৰ মানুহ আছে। তেওঁ মুখৰ কথাত আইন বনাই আছে, মানুহ থাকিব নোৱাৰে নহয়। ট্ৰাইবেল বেল্ট ব্লকত বা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ যোগেদি ৬ষ্ঠ অনুসূচী অঞ্চলত এজন আনপ্ৰটেক্টেড ক্লাছ অফ পিপলৰ ভিতৰত পৰা অসুৰক্ষিত শ্ৰেণীৰ মানুহৰ মাজত পৰা কোনো ব্যক্তিয়ে তাত পাৰ্মানেণ্টলি ছেটল কৰিব নোৱাৰে, তাত মাটি ক্ৰয় কৰিব নোৱাৰে, তাত ভূমি হস্তান্তৰ কৰিব নোৱাৰে। এইটোৱে আচল কথা। আৰু এই যে হস্তান্তৰ কৰিব নোৱাৰে, এই হস্তান্তৰ কৰিব নোৱাৰা প্ৰক্ৰিয়া আইনগত ব্যৱস্থা লংঘন কৰি তাত যে মানুহক সংস্থাপিত কৰা হ'ল ২০ বছৰ, ২৫ বছৰ, ৩০ বছৰ, ৫০ বছৰ। আজি যি গাঁৱত তাত মানে অতি বৰ্বৰোচিত পন্থাৰে মানুহক হত্যা কৰা হ'ল, হত্যা কৰি এই মানুহবিলাক তাৰ পৰা খেদি দিবলৈ ব্যৱস্থা কৰা হ'ল, তাত আপোনালোকে সকলোৱে জানে যে এই মানুহবোৰ আজি ২৫-৩০ তাতোকৈ অধিক কাল ধৰি তাত আছে। তাত তেওঁলোকে পঞ্চায়তৰ পৰা PMAY ঘৰ পাইছে, তাত ৰাস্তা হৈছে, তাত ৰাজহুৱা প্ৰতিটো অনুষ্ঠান হৈছে, এই মানুহবিলাকে ইলেক্ট্ৰিচিটি পাইছে। আৰু সেই মানুহবিলাকৰ বুজন সংখ্যকে অফিচিয়েল মানে ডকুমেণ্টৰ যোগেদি দলিল কৰি তেওঁলোকে মাটি ক্ৰয় কৰিছে। এই তথ্যও আজি আমাৰ সন্মুখত আছে। তেনেহ'লে আজি যিসকলক গুলিয়াই মাৰিবলৈ পুলিচ লগাই দিছে,
সেই হিমন্ত বিশ্ব শৰ্মাই এবাৰলৈ কৈছেনে যে সেই ডিচিসকল, সেই আমোলাসকল, সেই বিষয়াসকল যিসকলে অবৈধভাৱে জনজাতীয় আৱেষ্টনীৰ ভূমি আনপ্ৰটেক্টেড অসুৰক্ষিত শ্ৰেণীৰ লোকলৈ হস্তান্তৰ কৰিলে সেইসকলক আঙুলি টোৱাইছেনে? কওক। আজিৰ সৰ্বোচ্চ ন্যায়ালয়ে বাৰে বাৰে কৈছে ৰাইট টু লাইফ, সংবিধানৰ 21 নম্বৰ অনুচ্ছেদে মানুহক জীয়াই থকাৰ অধিকাৰ দিছে। আপুনি এজন মানুহৰ ইলিগেল এনক্ৰচমেণ্ট ইউ কেন ৰিমুভ, আপুনি তেওঁক ৰিমুভ কৰিব পাৰে, কিন্তু আপুনি তাৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। আপুনি পৰিকল্পিতভাৱে গুলীয়াই হত্যা কৰিব নোৱাৰে। তেওঁলোকে স্বেচ্ছাই যেতিয়া এসপ্তাহ আগত এই জাননী পাইছে, এই খবৰ পাইছে যে আমাৰ ইয়াতে উচ্ছেদ হ'ব, তেওঁলোকে ৰীতিমত তেওঁলোকে বহুতে, বেছিভাগ মানুহে তেওঁলোকৰ ঠাই এৰি দিছে, তেওঁলোকে ঘৰ মুকলি কৰি দিছে। আৰু সেই ঘৰ মুকলি কৰি তেওঁলোকে তম্বুৰ তলত আছে, তম্বুৰ তলত গৈ আক্ৰমণ কৰিছে। মান সেনাৰ দৰে এই তাহানি এই বদনে অসমলৈ অনা মানৰ সেনাপতি মিংগি মাহামাহিনীৰ দৰে অসম পুলিচক তেওঁলোকে কি কৰিছে, লগাই দিছে এই তম্বুৰ ভিতৰত থকা মানুহক আক্ৰমণ কৰিবলৈ। তেওঁলোকে শিশু, বৃদ্ধ, ৰোগাক্ৰান্ত মানুহৰ শুশ্ৰূষাৰ কাৰণে, প্ৰয়োজনৰ কাৰণে অকণমান খাদ্য সামগ্ৰী ৰাখিছে, তাকো নষ্ট কৰি পেলাইছে। তেওঁলোকে ঘৰ এৰি গৈ য'ত তম্বু তৰি আছে তাত গৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। এইটো তেওঁলোকৰ আইনে কয় নেকি? এনেকুৱা এক উচ্ছেদ অভিযান বৈধ নেকি? এনেকুৱা উচ্ছেদ অভিযান চলাবলৈ দেশৰ আইনে, সংবিধানে তেওঁলোকক কৰ্তৃত্ব দিছে নেকি? 10 বছৰীয়া ছোৱালীৰ গুপ্তাংগত গুলি কৰা হৈছে, হাতে হাতে মানুহৰ ছবি। এই বৰ্বৰ, এই অত্যাচাৰ কেতিয়াবা সংঘটিত কৰিব লাগে নেকি? উচ্ছেদ অভিযান চলাবলৈ গৈ আমাৰ মনত আছে 1974ত দয়াঙত যেতিয়া এই উচ্ছেদ চলিছিল, যেতিয়া নীলিমা দত্ত নামৰ এগৰাকী গাভৰুক, তেতিয়া হিতেশ্বৰ শইকীয়াৰ দিন হাতীৰে গছকাই যেতিয়া তেওঁক হত্যা কৰা হৈছিল, সমগ্ৰ অসম উত্তপ্ত হৈছিল, অসম বন্ধ হৈ গৈছিল। সমগ্ৰ অসমৰ মানুহ ৰাজপথত ওলাইছিল যে আমি এই অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিমেই। এয়া কোনোপধ্যে এখন স্বাধীন, এখন গণতান্ত্ৰিক দেশত আইনৰ শাসন যদি তাত চলে, তাত এই কাম হ'ব নোৱাৰে। বন্ধুসকল, আজি নৃশংসভাৱে তেওঁলোকে কৈছে যে মানুহবিলাকে লাঠি আৰু কি টাঙোন লৈ পেলাই তেওঁলোকে ওলাই আহিছে পুলিচৰ লগত যুদ্ধ কৰিবলৈ। বন্ধুসকল, এই ঘটনা এই পৃথিৱীৰ কোনো মানুহে, এই দুনিয়াৰ কোনো মানুহে বিশ্বাস নকৰে। শ AK-47 বন্দুকধাৰীৰ ওচৰত কোনেও বাঁহৰ লাঠি এডালেৰে লৰাই কৰিবলৈ নাযায়, কিন্তু তেওঁলোকে থকা তম্বুৰ ভিতৰত যেতিয়া তেওঁলোকক আক্ৰমণ কৰা হৈছে, তেওঁলোক তাতো যেতিয়া থাকিবলৈ দিয়া নাই, তেওঁলোকক নিশাটো কটাবলৈ পৰ্যন্ত, জিৰণি ল'বলৈ পৰ্যন্ত ব্যৱস্থা যেতিয়া চৰকাৰে কৰা নাই, আৰু সেই ব্যৱস্থা যেতিয়া গাঁৱৰ ৰাইজে নিজে কৰিছে, তাত গৈ যেতিয়া আক্ৰমণ কৰিছে, তেতিয়াহে আচলতে মানুহ উত্তেজিত হৈছে। আপোনালোকে কওকচোন, 10 বছৰীয়া সেই ছোৱালীজনী যাৰ গুপ্তাংগত আঘাত কৰা হৈছে, গুলীওৱা হৈছে, তেওঁ লাঠি লৈছিল নেকি? লাঠি লৈছিল নেকি? বন্ধুসকল, এইটো কেৱল এটা আইনৰ কথা নহয়। আচল কথাটো আমি সকলোৱেই জানো, আজি সকলোৰে মুখে মুখে, যে হিমন্ত বিশ্ব শৰ্মাৰ এই 2026 বিধানসভা নিৰ্বাচনত বিদায় আসন্ন। তেওঁ আৰু এই অন্যায় শাসন আৰু অসমৰ মাটিত চলাব নোৱাৰে। তেওঁৰ পৰাজয় অনিবাৰ্য, আৰু সেই অনিবাৰ্যতাক এৰাবলৈ মেৰুকৰণৰ ৰাজনীতি কৰিছে। অকল মেৰুকৰণৰ ৰাজনীতি কৰিছে ক'লে নহ'ব। মই আপোনালোকক ক'ব পাৰোঁ, ইয়াৰ অন্তৰালত আছে অসমীয়া জাতিক চিৰদিনৰ কাৰণে বিলুপ্ত কৰা, অসমত অসমীয়া ভাষাৰ অস্তিত্ব বিলুপ্ত কৰা। আমি সকলোৱে জানো, সেই 1940 চনত কাৰ্জন হল, এই যিটো আমাৰ
নবীন বৰদলৈ হল বুলি কোৱা হয়। তাতে অসম কেশৰী অম্বিকা ৰায়চৌধুৰী আপোনালোকে সকলোৱে জানে। অম্বিকা ৰায়চৌধুৰীতকৈ ডাঙৰ অসমীয়া জাতীয়তাবাদীয়ে হিমন্ত বিশ্ব শৰ্মা হ'ব নোৱাৰে বা আন কোনো হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ ছত্ৰছায়াত নতুন নতুন জাতীয়তাবাদী দুই এজন ওলাইছে, মাজে মাজে ওলায়, কিন্তু তেওঁলোকে অন্তত ৰায়চৌধুৰীদেৱৰ যি অসমীয়া জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ ঊৰ্ধত যাব নোৱাৰে। 1940 চনত অসমীয়া ভাষাৰ অস্তিত্বৰ কাৰণে ৰায়চৌধুৰীদেৱে তেতিয়া ইমিগ্ৰেণ্ট মুছলিম বুলি কোৱা হৈছিল, এই প্ৰব্ৰজিত মুছলমানসকলক তেতিয়াৰ বংগদেশৰ পৰা অবিভক্ত ভাৰতবৰ্ষ অৱশ্যেই অহা মানে জোৰ জবৰদস্ত আনা ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ ষড়যন্ত্ৰ আৰু বংশদেশৰ জমিদাৰবিলাকৰ অত্যাচাৰত দিশহাৰা হোৱা মানুহক তেতিয়া অসমৰ প্ৰশাসনে, আনকি নামনি অসমৰ অসমীয়া আদ্যৱন্ত মানুহে সেইসকলক ইয়াত আনিছিল। আৰু সেইসকলে এটা সময়ত ইয়াতে নিগাজিকৈ থাকিছিল আটাইতকৈ দুৰ্গম অঞ্চলত, সেই নৈপৰীয়া ঠাইত। আৰু তেওঁলোকৰ সহায়তহে অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰ মৰ্যাদা পাব লাগে, এই অনুভৱ ৰায়চৌধুৰীদেৱৰ পৰা আৰম্ভ কৰি আজি ডক্টৰ নগেন শইকীয়া মহোদয়লৈকে সকলোৱে অনুভৱ কৰিছিল। আৰু 1940 চনত এই গুৱাহাটীৰ মাজমজিয়াত বৰ্তমানৰ নবীন বৰদলৈ হলৰ ৰাজহুৱা সভাত অম্বিকা চৌধুৰীয়ে আহ্বান জনাইছিল যে অভিবাসী বংগমূলীয়া মুছলমানসকলে নিজৰ মাতৃভাষা অসমীয়া গ্ৰহণ কৰিব লাগে, অসমীয়াই ৰাজ্য ভাষা মৰ্যাদা হেৰুৱাব নালাগে। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই মানুহখিনিৰ যিসকল মুৰব্বী, সেই মুৰব্বীসকলে সিদ্ধান্ত লৈছিল। তেওঁলোকে তেতিয়াৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈক মেমৰেণ্ডাম দিছিল, স্মাৰক পত্ৰ দিছিল, অসমৰ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ দিছিল যে আমাৰ সমগ্ৰ অভিবাসী মুছলমানসকলৰ মাতৃভাষা 1941 চনৰ চেঞ্চাছত বাঙালী নহয় অসমীয়া হিচাপে লিপিবদ্ধ কৰিব লাগে। আৰু সেইকাৰণেই অসমীয়া ভাষা আজি অসমত ৰাজ্য ভাষাৰ মৰ্যাদা লৈছে, মৰ্যাদা পাইছে। পৰৱৰ্তী সময়ত 51 চনৰ চেঞ্চাছে এই কথা প্ৰতিপন্ন কৰিছিল যে যিসকল প্ৰব্ৰজনকাৰী বৈধভাৱে এই অসমত আছে, সেইসকল অসমীয়া জাতিৰ লগত বিলীন হৈ গৈছে। বেণুধৰ ৰাজখোৱাৰ পৰা, অতুল হাজৰিকাৰ পৰা ডক্টৰ নগেন শইকীয়ালৈকে সেইসকল অসমীয়া জাতিৰ অভিন্ন অংশ হিচাপে মান্যতা দিছে। তাহানি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ডেকা ল'ৰাৰ মুখেদিয়ে এই কথা কৈছিল, সাম্যমত্ৰীৰ ময়ে ৰনোৱা ন অসমীয়া মই মনচিঙীয়া, এই কথা তেওঁ কৈছিলে। অৰ্থাৎ সেইসকলক তেতিয়া মৈমনচিঙীয়া বুলি কোৱা হৈছিল, ন অসমীয়া হিচাপে সেই তাহানিতে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকক মান্যতা দিছিল। আজি সেইসকল অসমীয়া জাতিৰ এটা অংশ হয় নে নাই? যদি এই প্ৰশ্নত কাৰো তৰ্ক নাই, তেনেহ'লে এই জনগোষ্ঠীটোৱে নিজৰ মাতৃভাষা বাঙালীৰ পৰা অসমীয়ালৈকে ৰূপান্তৰিত কৰি এই জাতিৰ ভাষা ৰক্ষাৰ কাৰণে যি অৰিহণা যোগালে, এতিয়া সেই অৱস্থাটোক হিমন্ত বিশ্ব শৰ্মাই সহ্য কৰিব পৰা নাই, দিল্লীয়ে সহ্য কৰিব পৰা নাই। তেওঁলোকে বিচাৰিছে যে অসমৰ 1 কোটিতকৈ অধিক মুছলমান মানুহে তেওঁলোকে অসমীয়া নহয় বুলি লেখাওক। অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা চৰকাৰী তথ্যমতে এতিয়া 50% তলত, 48 point something, 48 কিবা। আৰু আজি যদি এই অভিবাসী মুছলমানসকলৰ ওপৰত এই অত্যাচাৰ,
হিটলাৰে জাৰ্মানীত ইহুদীসকলৰ বিৰুদ্ধে কৰা অত্যাচাৰৰ দৰে অত্যাচাৰ যদি চলি থাকে, আকৌ তেওঁলোকক যদি উস্কানিদাতাসকলে উস্কাই থাকে যে তোমালোকে অসমীয়া আৰু কেতিয়াও মাতৃভাষা হিচাপে লিখাৰ কোনো সকাম নাই, অৰ্থাৎ পৰিস্থিতি তেনেকুৱা এটা হ'বলৈ আজি এই পৰিস্থিতি তৈয়াৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। আজি বহুত ৰক্তাক্ত ঘটনা এই অসমৰ মাটিত ঘটি আছে। সেই ঘটনাবিলাকেও আজি আমাক এই জাতিটোক বিভক্ত কৰিব পৰা নাই। আজি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জনগোষ্ঠীয়ে আজি কোনোবা আগত আহিছে, কোনোবা পিছত আহিছে, সেইটো বেলেগ কথা। তেওঁলোকে নিজক অসমীয়া জাতিৰ লগত বিলীন কৰি দিছে। আমি কৈছোঁ বিলীন কৰি দিছে। অসমীয়া জাতি এটা নিৰ্মীয়মান জাতি। এদিন এই পূৰ্ববংগীয় মূলৰ মুছলমানসকলে আমি অসমৰ লগত থাকিম বুলি কোৱা কাৰণে এদিন গোৱালপাৰা জিলা যেতিয়া ব্ৰিটিছে নতুনকৈ অসম প্ৰদেশ গঠন কৰিছিল 1874 চনত, তেতিয়া গোৱালপাৰা আৰু মানে কি কয় বৰ্তমানৰ যি মানে কৰিমগঞ্জ এটা অংশ যি বাংলাদেশত গ'ল, সেইসকলক সেই ভূখণ্ডক অসমৰ লগত সংলগ্ন কৰা হৈছিল। গোৱালপাৰা জিলাৰ ৰাজবংশী আৰু এই প্ৰব্ৰজিত মুছলমান, আজি অসমীয়া হৈ যোৱা মুছলমান, মই কোৱা নাই, ডক্টৰ নগেন শইকীয়া অসম সাহিত্যৰ সভাৰ সভাপতিয়ে কৈছে যে আমি তেওঁলোকক কিমান দিন আৰু অসমীয়া ক'ম। বেণুধৰ ৰাজখোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ মঞ্চত উদাত্ত ভাষণ দি কৈছিল যে সেইসকল অসমীয়া জাতিৰ অভিন্ন অংশ, তেওঁলোকক আমি কিমান দিন অসমীয়া ক'ম, কিমান দিন নৈপৰীয়া ক'ম, কিমান দিন মৈমনসিঙীয়া ক'ম, কিমান দিন বংগমূলীয়া ক'ম, চাহ বাগানৰ লাখ লাখ বনোৱা কিমান দিন আমি তেওঁলোকক অসমীয়া ক'ম। তেওঁলোক অসমীয়া জাতিৰ আভ্যন্তৰত ইতিমধ্যেই খোজ দিছে। হয়, আৰু আমি জানো আমাৰ জাতি নিৰ্মীয়মান জাতি আৰু বহুত নতুন জনগোষ্ঠী অসমীয়া জাতিত বিলীন হ'বলৈ সময় আছে। আৰু আমি যদি এটা গণতান্ত্ৰিক, এটা প্ৰগতিশীল যদি অসমীয়া জাতীয়তাবাদ যদি আমি ইয়াত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেনেহ'লে চাব আজি যি জনজাতিসকলৰ মাজত অসমীয়াৰ পৰা আঁতৰি গৈ তেওঁলোকে নিজৰ পৃথক গৃহভূমি বিচাৰি আছে, সেই সকলো অসমীয়া হ'বলৈ বেছি পৰ নালাগিব। আৰু আমি সেই প্ৰক্ৰিয়াটোতে বিশ্বাসী। আমাৰ ৰাইজৰ দলে, আমাৰ সভাপতি অখিল গগৈয়ে এটা ছেকেণ্ডো পৰিশ্ৰম কি কয় বিশ্ৰাম নোলোৱাকৈ 24 আৱাৰ্ছ নিজৰ মানসিক শক্তি প্ৰয়োগ কৰি কেনেকৈ অসমক ঐক্যবদ্ধ কৰি ৰাখিব পৰা যায়। অসমৰ উন্নয়নৰ এইটো এটা মৌলিক সত্য। অসমত দীৰ্ঘকাল ধৰি যি সামাজিক যি সংঘাত, আমাৰ জনগোষ্ঠীবিলাকৰ ভিতৰত নিৰ্মীয়মান অসমীয়া জাতিটোৰ ফালে আহি থকা জনগোষ্ঠীবিলাকৰ মাজৰ যি সংঘাত, এই সংঘাত নিৰাময় কৰি এটা সামাজিক শান্তি প্ৰতিষ্ঠা কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগুৱাই নিয়াটো এটা চৰ্ত, এটা প্ৰাথমিক চৰ্ত। সেই চৰ্ত পূৰণ কৰিলেহে অসমৰ উন্নয়ন হ'ব পাৰে, অসমৰ প্ৰগতি হ'ব পাৰে, অসমে বিশ্বৰ বুকত নিজক প্ৰতিষ্ঠা কৰিব পাৰে। আৰু এই কথা হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে যে অসমৰ প্ৰায় 1.5 কোটি মুছলমান মানুহ অসমীয়া হৈ থাকক। সেইটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে। কেৱল মেৰুকৰণ নহয়, কেৱল হিন্দু মুছলমান নহয়, আচল কথাটো হৈছে অসমীয়া জাতিক আইচলেট কৰা, অসমীয়া ভাষাক বিলুপ্ত কৰা, অসমীয়া জাতি গঠনৰ, অসমীয়া জাতি নিৰ্মাণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰা, এই জাতিৰ পৰা এই জাতিটোক গৰাখহনীয়াৰ কবলত পেলোৱা, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৰে অসমীয়া জাতিৰ এই যে বিশাল যি নিৰ্মীয়মান যি স্ৰোত, এই স্ৰোতত গৰাখহনীয়া ঘটোৱা, গৰাখহনীয়া সংঘটিত কৰা আৰু সেই পৰিৱেশ সৃষ্টিৰ কৰাৰ কাৰণে আজি সোণাপুৰৰ বা কচুতলিৰ আজি এই ৰক্তাক্ত উচ্ছেদ। আমি বাৰে বাৰে কৈছোঁ, ট্ৰাইবেল বেল্ট ব্লক নিশ্চিতভাৱে জনজাতিসকলৰ অস্তিত্বৰ এটা
প্ৰতিষ্ঠানিক ব্যৱস্থা, এই প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু মজবুত হ'ব লাগিব। কিন্তু এই কথাও জানিব লাগিব, এই প্ৰতিষ্ঠানিক ব্যৱস্থা মজবুত কৰিবলৈ গৈ যেনেকুৱা আপোনালোকে বহুতে হয়তো নাজানে যে BTADত এতিয়া প্ৰায় 7 লাখ মানুহক অবৈধ বেদখলকাৰী কোৱা হৈছে। 7 লাখ মানুহ, আৰু সেই সকলৰ more than 80% থলুৱা অসমীয়া, কলিতা, ৰাজবংশী, ব্ৰাহ্মণ, কায়স্থ সকলো। সেই সমস্যা সমাধান কেনেকৈ হ'ব? সেই সমস্যা কেনেকৈ সমাধান হ'ব? অৰ্থাৎ ট্ৰাইবেল বেল্ট আৰু ব্লক সৃষ্টিৰ যিটো ঐতিহাসিক পটভূমি, সেই পটভূমি কেৱল কোনো বিশেষ নৃগোষ্ঠী নহয়, সাধাৰণভাৱে সমগ্ৰ থলুৱা যিসকল অসমৰ ভূমিপুত্ৰ, যিসকল থলুৱা মানুহ, যিসকল নিগাজিকৈ অসমীয়া হ'বলৈ বিচাৰি অসমত আছে, যিসকল বৈধ, সেইসকলৰ অস্তিত্বও কিন্তু বিলুপ্ত হ'ব নালাগিব। BTC একৰ্ড হৈছে বড়োসকলৰ স্বায়ত্ততাৰ কাৰণে। সেই একৰ্ডেও কৈছে যে বড়োলেণ্ডত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বে যিসকল মানুহ ইয়াত আছে, সেইসকলৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰকে ধৰি সকলো অধিকাৰ থাকিব। সেই চুক্তি হিমন্ত বিশ্ব শৰ্মাই মানিব নে নাই? সেই চুক্তি মানিব নে নাই? হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতীয় নেতৃত্বটোকে ছাৰখাৰ কৰি দিছে। তাত প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ মাজত কাজিয়া লগাইছে, আৰু তাত BJPৰ ইনৰোড তৈয়াৰ কৰি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই তাত অবৰো হ'বলৈ গৈ আছে। অৰ্থাৎ সামগ্ৰিক অসমৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি দেখিব লাগিব এই ডিমৰীয়াৰ ট্ৰাইবেল বেল্ট ব্লকৰ যি ৰক্তাক্ত যি উচ্ছেদ, সেই উচ্ছেদৰ প্ৰশ্ন। অবৈধ যিসকল বেদখলকাৰী তেওঁলোক উচ্ছেদ হ'ব লাগিব। উচ্ছেদৰ কাৰণে সুস্পষ্ট নীতি আছে, আইন আছে। ইউ কেনট ভায়লেট কনষ্টিটিউশ্যন। মানুহৰ মানৱিক অধিকাৰ তুমি কাঢ়ি ল'ব নোৱাৰা। শিশুৰ মুখৰ ভাতমুঠি তুমি কাঢ়ি ল'ব নোৱাৰা। তেওঁলোকক শেল্টাৰলেছ বনাব নোৱাৰা। তেওঁলোকৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। ধলপুৰত তেওঁলোকে ৰক্তাক্ত উচ্ছেদ চলালে, তাৰপিছত তেওঁলোকে হাজাৰ হাজাৰ মানুহক আকৌ পুনৰ সংস্থাপন দিবলৈ হাজাৰ হাজাৰ বিঘা মাটি দিব লগা হ'ল। দিছপুৰৰ পৰা কোৱা হৈছিল তেওঁলোক অবৈধ বাংলাদেশী। তেনেহ'লে আপোনালোকে প্ৰশ্ন কৰক যে অবৈধ বাংলাদেশীক তোমালোকে দলগাঁৱত কেলে মাটি দি আছা এতিয়া? আজি কোনোবাই কৈ আছে যে সোণাপুৰৰ এই বেদখলকাৰীসকল অবৈধ বাংলাদেশী, সন্দেহজনক বাংলাদেশী। সন্দেহজনক বাংলাদেশী তোমাৰ হাতত NRC আছে, তোমাৰ হাতত NRC আছে। তুমি NRC চোৱা, NRC তথ্য চোৱা। তাত যদি কোনো বাংলাদেশী আছে, তুৰন্তে আইনগত ব্যৱস্থা আছে, সাংবিধানিক ব্যৱস্থা আছে, তাৰ নিজৰ দেশলৈ পঠাই দিয়া, বাংলাদেশলৈ পঠাই দিয়া, স্থানান্তৰিত কৰা। সেইটো কোনোবাই বাধা দিছে নেকি? তাৰ বিপৰীতে তুমি কি কৰিছা? কা আনিছা? এই সৌৰজগতৰ সমস্ত হিন্দু আনি তুমি অসমত ভৰাবা। 1,70,00,000 বাংলাদেশী অসমলৈ তেওঁ আনিব। আৰু এই কথা আমাৰ সভাপতি অখিল গগৈয়ে বাৰম্বাৰ কৈ আছে যে কা মানেই হ'ল অসমলৈ 1,70,00,000 বাংলাদেশী হিন্দু আগমনৰ ৰাস্তা পৰিষ্কাৰ কৰা। আজি কাৰ প্ৰশ্নত তেওঁলোকে নিৰুত্তৰ। আজি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কিছুমান ছদ্মবেশী এজেণ্টে কাৰ প্ৰশ্নলৈ তেওঁলোকে নীৰৱ, নিস্তব্ধ। তেওঁলোকে এতিয়া সেই পুৰণা যিটো কথা, যিটো আমাৰ সাধাৰণ অসমীয়া, আমাৰ গাঁৱৰ মানুহে, নামনি অসমৰ মানুহেই এই অভিবাসী মুছলমানসকলৰ মানে ৰাতিপুৱাই উঠিলেই আমি নামনি অসমৰ মানুহবিলাকে অভিবাসী মুছলমানক দেখোঁ। আমাৰ পথাৰবিলাকত কাম কৰা মানুহবিলাক সেই অভিবাসী মুছলমানসকল, সেই বংগমূলীয়া মুছলমানসকল। আজি তেওঁলোকে এই কথা বিশ্বাস নকৰে যে দাড়ি, লুংগি আৰু টুপি যাৰ দেখিবা তেওঁই বাংলাদেশে, এই কথা বিশ্বাস নকৰে। কিন্তু আজি নতুনকৈ হিমন্ত বিশ্ব শৰ্মাই এই কথাটোকে বৈধতা দিব বিচাৰিছে। অথচ যিসকলক বাংলাদেশী বুলি কৈ আছে, যিসকলক বাংলাদেশী বুলি উচ্ছেদ কৰি আছে, তাৰে 3 দিন পিছত তেওঁলোকক আকৌ মাটি দি সংস্থাপিত কৰিব।
পুনৰ সংস্থাপন দিব। গতিকে বন্ধুসকল, আমাৰ দলৰ স্থিতি পৰিষ্কাৰ। আমি কোনো অবৈধ বেদখলকাৰীৰ পক্ষত নাই। এক, আমি প্ৰতিগৰাকী বেদখলকাৰীক দেশৰ আইন, সংবিধান আৰু বিধিগত ব্যৱস্থাৰ মাধ্যমেদি উচ্ছেদ কৰাৰ পক্ষপাতী। কিন্তু পৰিকল্পিতভাৱে ৰক্তাক্ত উচ্ছেদ সংঘটিত কৰাৰ কৰ্তৃত্ব আইনে দিয়া নাই, সংবিধানে দিয়া নাই, কোনো সভ্য মানুহে দিয়া নাই। এই কথা হিমন্ত বিশ্ব শৰ্মাই জনা ভাল। আৰু আমি জানো এই কথা অসমৰ মানুহে বুজি আছে। সেইকাৰণে অসমৰ মানুহে বাৰে বাৰে কৈছে থলুৱা মানুহৰ অস্তিত্ব, ইনক্লুডিং safeguard to tribal people's property, tribal land, Assam Accord, অসম চুক্তি কাৰ্যকৰীকৰণক কেন্দ্ৰ কৰি যিবোৰ বিশেষ কমিটি গঠন হৈছে, অসমীয়া মানুহৰ, থলুৱা মানুহৰ অস্তিত্বৰ কাৰণে বিপ্লৱ শৰ্মাৰ যি কমিটি, সেই প্ৰতিবেদনবিলাক কাৰ্যকৰী কৰাৰ কথা কেলে নকোৱা? সেই প্ৰতিবেদন কাৰ্যকৰী কৰিলেই, অসম চুক্তি কাৰ্যকৰী কৰিলেই ইয়াতে কিমান বিদেশী আছে ধৰা পৰি যায়, থলুৱা মানুহৰ ভূমিৰ সুৰক্ষা নিশ্চিত হৈ যায়। সেইটো কেলে নকৰে? বন্ধুসকল, আমি এই কথা কৈছোঁ আৰু আপোনালোকৰ যোগেদি অসমৰ মানুহক এই কথা বাৰম্বাৰ কৈছোঁ যে অসমবাসী সকলো জনগোষ্ঠী আৰু অসমীয়া মানুহৰ অস্তিত্ব বিনষ্ট কৰাৰ কাৰণে দিছপুৰৰ যিটো চৰকাৰ, এই চৰকাৰৰ যি অনিবাৰ্য পতন, সেই পতনক সুৰক্ষা কৰাৰ কাৰণে যি ষড়যন্ত্ৰমূলক যি বিভাজনৰ ৰাজনীতি, সেই ৰাজনীতি কৰিবলৈ আমি কাকো দিব নালাগে। তেতিয়াহ'লে আমাৰ জাতিৰ কাৰণে সৰ্বনাশ হ'ব, আমাৰ জাতিৰ কাৰণে অন্ধকাৰ ভৱিষ্যত এটা মাতি অনা হ'ব। আৰু আমি সুপৰিকল্পিতভাৱে, আইনগতভাৱে, বিধিগতভাৱে ট্ৰাইবেল বেল্ট আৰু ব্লক আৰু থলুৱা মানুহৰ মাটি সুৰক্ষাৰ ব্যৱস্থা আমাক আইনে যি ৰাস্তা দিছে, সেই ৰাস্তাৰে আমি কৰিব লাগে। এই কথাখিনি আমি আকৌ পুনৰবাৰ আপোনালোকৰ যোগেদি ৰাইজক জনালোঁ। আশা ৰাখিছোঁ আমাৰ ৰাইজে এই কথাবোৰ বুজিব আৰু এই যোগেদি জনাই আজি আমাৰ এই সংবাদমেল সামৰিছোঁ। ধন্যবাদ।